মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি 2 নম্বৰৰ কেটো কৰো আহা। কে নম্বৰ অংকটো মই যে লগে তোমালোকক ভিডিঅ' আগবঢ়ালো, সেই ভিডিঅ'সমূহ যদি চোৱা নাই তেতিয়াহ'লে মোৰ চেনেলত গৈ চাই ল'বা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা। যদি ভাল পাইছা লাইক এটা কৰিবা, যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে মোৰ ভিডিঅ'সমূহ তেওঁলোকে পায়। আজিলৈ আহা কেটো আলোচনা কৰোঁ। কেটো কে সমাধান লিখিবা দেই। সমাধান লিখিবা। এতিয়া চোৱা 15 লিটাৰ 25 চেণ্টিলিটাৰ লৈ নিয়া। চেলিটাৰ তাৰপিছত 25 চেলিটাৰত আছে, গতিকে আমি 25ক চেলিটাৰ হিচাপে ৰাখিব পাৰোঁ। কিন্তু আমি 15 লিটাৰক চেলিটাৰলৈ লৈ যাব লাগিব। এতিয়া কি কৰিবা, এই 15 লিটাৰৰ লগত কি হৈছে, এই চেলিটাৰ যোগ হৈ আছে, গতিকে যোগ চিহ্ন পাতি বেলেগ কৰি ল'বা। চেণ্টিলিটাৰ। এতিয়া আমি 25 চেণ্টিলিটাৰত আছে, গতিকে 25ক 25 ভাগে ৰাখিবা। চেণ্টিলিটাৰক নিয়াৰ কোনো প্ৰয়োজনেই নাই, গতিকে 15 লিটাৰক আমি চেণ্টিলিটাৰলৈ লৈ যাব লাগিব। তেতিয়াহ'লে এই চাৰ্টখন তোমালোকে মুখস্থ থ'ব লাগিব, হয় নহয়? আমি পাইছিলোঁ 2 মিলিলিটাৰ 1 চেণ্টিলিটাৰ, 2 চেণ্টিলিটাৰ 1 ডেচিলিটাৰ, 2 ডেচিলিটাৰ 1 লিটাৰ, 2 লিটাৰ 1 ডেকালিটাৰ, 2 ডেকালিটাৰ 1 লিটাৰ, 2 লিটাৰ 1 কিলোলিটাৰ। এই চাৰ্টখন তোমালোকে প্লে কাৰ্ডত লিখি ল'বা। অৰ্থাৎ তোমালোকে ডাঠ কাগজে এটা ধুনীয়া বৰ্ড বনাবা, কাৰ্ডবৰ্ড। সেই কাৰ্ডবৰ্ডত লিখিবা ৰঙীন পেঞ্চিলেৰে। তোমালোকৰ পঢ়া টেবুলত আগত আঁৰি থবা ৱালত, আৰু সদায় পুৱা সন্ধিয়া পঢ়াৰ সময়ত মুখস্থ কৰিবা। এসপ্তাহ চাবা, তোমালোকৰ মুখস্থ হৈ যাব। এতিয়া চোৱা, এই লিটাৰক আমি চেণ্টিলিটাৰলৈ নিব লাগে, হয় নহয়? চেণ্টিলিটাৰ নিব লাগে দুইটাকে। আমি জানো যে 2 মিলিলিটাৰে কিমান? 1 চেণ্টিলিটাৰ, হয় নহয়? হ'ল। এতিয়া আমি চেণ্টিলিটাৰক পৰা আমি লিটাৰলৈ লিখিব লাগিব, হয় নহয়? এতিয়া 2 মিলিলিটাৰ 1 চেণ্টিলিটাৰ, তাৰ মানে 2 চেণ্টিলিটাৰে 1 ডেচিলিটাৰ আৰু 2 ডেচিলিটাৰে 1 লিটাৰ হ'ল। এতিয়া চোৱা, আমি লিটাৰ পাই গ'লো নহয়, গতিকে এতিয়া চোৱা 2 গুণ 100 চেণ্টিলিটাৰে 1 লিটাৰ। তাৰমানে 1 লিটাৰত কিমান চেণ্টিলিটাৰ থাকে? চেণ্টিলিটাৰ থাকে 100 হ'ল। 1 লিটাৰ সমান 100 চেণ্টিলিটাৰ। এই চাৰ্টখনে কয় চেণ্টিলিটাৰ ডেচিলিটাৰ, তাৰপিছত লিটাৰ। 2 চেণ্টিলিটাৰ 1 ডেচিলিটাৰ, 2 ডেচিলিটাৰে 1 লিটাৰ। তাৰমানে 2 গুণ 100 চেণ্টিলিটাৰে 1 লিটাৰ। 100 চেণ্টিলিটাৰে 1 লিটাৰ। আমি তেতিয়াহ'লে 15 পূৰণ কিহেৰে পূৰণ কৰিম? চেণ্টিলিটাৰ 100ৰে। তেতিয়া কিহত গুচি যাব? এইটো চেণ্টিলিটাৰলৈ গুচি যাব। যোগ 25 চেণ্টিলিটাৰ। ইয়াত লিখি ৰাখিব পাৰা, যিহেতু 1 লিটাৰ সমান 100 চেণ্টিলিটাৰ। 1 লিটাৰ সমান, যিহেতু 1 লিটাৰ সমান 100 চেণ্টিলিটাৰ হ'ব। এতিয়া পূৰণ কৰি দিয়া। 15 এগুণ 15 হ'ল। 2 শূন্য পাতি দিয়া। চেণ্টিলিটাৰ যোগ 25 চেণ্টিলিটাৰ হ'ল। এতিয়া 15 চেণ্টিলিটাৰৰ লগত যোগ কৰি দিয়া। মই এনেকৈ উলম্ব পদ্ধতিত পাতি লৈছোঁ বুজাবৰ বাবে। 25 চেণ্টিলিটাৰ যোগ হয় নহয়? 0 লগত 5 যোগ কৰিলে 5 হ'ব, 0 লগত 2 যোগ কৰিলে 2 হ'ব। 15 কি হ'ব? চেণ্টিলিটাৰ।
তাৰ মানে কিমান পালো উত্তৰটো 1525 চেণ্টিলিটাৰ ভাল উত্তৰটো এইটো পালো হ'ব আমি লিটাৰক সেল লিটাৰলৈ লৈ যাব লাগিব কাৰণ সেল লিটাৰলৈ নিব দিছে গতিকে লিটাৰক সেল লিটাৰলৈ লৈ গলো আৰু সেল লিটাৰ যোগ কৰি দিলো উত্তৰটো ওলাই গ'ল যদি এই টেকনিক যদি বুজি পাইছা মই বুজোৱাৰ টেকনিকটো যদি গম পাইছা তেতিয়াহ'লে কেনে পাইছা জনাবা দেই যদি ভাল পাইছা তেতিয়াহ'লে কমেণ্ট কৰিবা কেনে পাইছা আগলৈ এই ধৰণৰ ভিডিঅ'সমূহ পাবলৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা সময়মতে মোৰ এই ভিডিঅ'সমূহ পাবলৈ বেল আইকনটো টিপি দিবা যদি ভাল পাইছা লাইক এটা কৰিবলৈ নাপাহৰিবা যিমান পৰা বন্ধুৰ বৰ্গলৈ শ্বেয়াৰ কৰি দিবা তেতিয়া মোৰ ভিডিঅ'সমূহ তোমালোকৰ প্ৰত্যেকজন বন্ধুলৈ যাব আজিলৈ হ'ব ইয়াতে ৰাখোঁ বাই